অনুভৱটো অতি সুন্দৰ অনুভৱ আসলতে ভগৱানৰ চিন্তাই মানুহক সাহস দিয়ে প্ৰেৰণা দিয়ে আজিকালি পৃথিৱীত যিবোৰ ঘটনা ঘটি আছে ভগৱানৰ ভয়টো যদি মানুহৰ থাকে তেতিয়া সকলোৱে বেয়া কাম এটা কৰাৰ পৰা বিৰত থাকিব পাৰে আৰু ভগৱান যে আছে সেই কথাটো বহুতে আজি জেনেৰেশ্যনত পাহৰি যোৱাৰ দৰে হৈছে যাৰ কাৰণে বহুত বেছি বেয়া ধৰণৰ ঘটনা আমি দৈনিক শুনি থাকোঁ দৈনিক দেখি থাকোঁ গতিকে বাসুদেৱৰ কৃপাত আজিৰ এই জেগাটোত তেনেকুৱা মানে এটা সুন্দৰ অনুষ্ঠানে সকলো সৰু সৰু ল'ৰা ছোৱালীৰ মনতো এটা প্ৰেম ভাৱ ভগৱানলৈ এটা ভয় ভাৱ এটা শ্ৰদ্ধাৰ ভাৱ আগুৱাই নিব আৰু যিটোৰ কাৰণে মই আয়োজক মণ্ডলীক এই সমূহ মানে ব্যৱস্থাটোৰ কাৰণে যথেষ্ট ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু গুয়াবাসী ৰাইজলৈ সেৱা জনাইছোঁ আৰু এই বাসুদেৱ মন্দিৰৰ এই মাহাত্ম্য পৃথিৱীয়ে গম পাওক আৰু এই জেগাটোৰ নাম থাকক সেই হয় মানে সুদীৰ্ঘ আসলতে 5 বছৰৰ মূৰত মই ৰাইজক এনেদৰে পাইছোঁ ৰাইজৰ মাজতে 9 বছৰ কটাইছোঁ 21 বছৰ বয়সৰ পৰা থিয়েটাৰত আছোঁ কণ্টিনিউ 9 বছৰ আৰু তাৰমানে ৰাইজৰ মাজতে মোৰ মা দেউতাৰ লগতে নাই নিচিনা হৈছিলে 9টা বছৰ তাৰ পাছত বিয়া হলো বিয়াৰ পাছত 5টা বছৰ মই কোৱাৰ্টাৰত লাইফ কটালোঁ যিটো কাৰণে একদম ৰাইজ লগে নাপাওঁ মানুহে লগ নাপাওঁ কলখৰীয়া জীৱন এটা কটাইছিলোঁ মোৰ ল'ৰাৰ বৰ্তমান 5 বছৰ আকৌ ঘূৰি আহিছোঁ আৰু ভাবিছোঁ বাসুদেৱৰ কৃপাতে চাগে মই আকৌ আগুৱাই আহিছোঁ আৰু প্ৰথম এখন চিৰিয়েল কৰি ইয়ালৈকে আহিছোঁ ইমান সুন্দৰ এটা জেগাত আহিছোঁ পবিত্ৰ ক্ষণত আহিবলৈ সুবিধা পাইছোঁ আৰু ভাবিছোঁ বাসুদেৱে মোক চাগে আগুৱাই নিব ধন্যবাদ নমস্কাৰ আমাৰ গুয়া বাসুদেৱ মন্দিৰৰ সভা মহোৎসৱৰ এই হীৰক জয়ন্তী আৰু গুয়া বাসুদেৱ সংঘৰ সোণালী জয়ন্তীৰ লগত সংগত ৰাখি আমাৰ যোৱাকালি 125খন পতাকা আমি ইয়াতে উত্তোলন কৰিলোঁ কালি বিভিন্ন কাৰ্যসূচী হৈ গ'ল আৰু আজি ৰাতিপুৱা আমি 10 বজাত এতে ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিলোঁ প্ৰায় 1000 মানুহে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু এক বৰ্ণাঢ্য কাৰ্যসূচী এতিয়া কথা হ'ল কি আমাৰ আজি সদ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব প্ৰথম পুৰস্কাৰ 10,000 দ্বিতীয় পুৰস্কাৰ 6,000 আৰু তৃতীয় পুৰস্কাৰ 4,000 টকা আছে আৰু অহাকালি আমাৰ এই সভা মহোৎসৱৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটি অনুষ্ঠান আৰিয়া প্ৰজ্বলন প্ৰায় 10,000 ভক্তই ইয়াতে নিজৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিবলৈ ইয়াতে এই বাসুদেৱ মন্দিৰত আৰিয়া প্ৰজ্বলন কৰিব সেই কাৰ্যসূচীত আমি সৰ্বতো প্ৰকাৰৰ ৰাইজৰ ইয়াতে উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ আৰু আপোনালোকৰ চেনেলেৰে যোগেদি আমি গোটেই অসমবাসীক ৰাইজক আমি কাতৰে অনুৰোধ কৰিছোঁ যে এই গুয়ালৈ আহক গুয়া বাসুদেৱ মন্দিৰৰ এই সভাৰ মাহাত্ম্য আপোনালোকে বুজক সেইটো কামনা কৰিছোঁ আৰু সদৌ শেষৰ দিনা আমি এক বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ আৰু সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়া আৰু মনমিতা মিত্ৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আৰু ৰূপাংকিতা আৰু অলংকিতা ইয়াতে গীত পৰিৱেশন কৰিব আমি সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি অতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ ধন্যবাদ